নমস্কাৰ, আজি ৰাশিফললৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশি, উপাৰ্জন বৃদ্ধিৰ বাবে আপুনি আনন্দিত হ'ব। আপোনাৰ অতি আত্মবিশ্বাসৰ বাবে কথাবোৰ ভুল হ'ব পাৰে। আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ পৰিয়ালৰ অনুমোদন লাভ কৰাৰ বাবে আপুনি সুখী হ'ব। আপোনাৰ ভদ্ৰতাৰ শলাগ ল'ব মানুহে বিলাসিতাত টকা খৰচ কৰিব পাৰে। বৃষ ৰাশি, আপোনাৰ পৰিকল্পনাবোৰ গোপনে ৰাখক। বিলাসী বস্তুৰ বাবে টকা খৰচ কৰিব পাৰে। আপোনাৰ ব্যৱসায়িক সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। আপোনাৰ ঘৰত শুভ অনুষ্ঠানৰ আয়োজন হ'ব পাৰে। আপোনাৰ জীৱন সংগীৰ সৈতে ফলপ্ৰসূ সম্বন্ধ হৈ থাকিব। স্বাস্থ্যক লৈ আপুনি অলপ চিন্তিত। মিথুন ৰাশি, সহকৰ্মীসকলৰ লগত আপোনাৰ বিবাদ হ'ব পাৰে। জীৱন সংগীৰ কথাত বেয়া নাপাব। ব্যৱসায়ীসকলৰ অসন্তুষ্টি হ'ব পাৰে। আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা আপুনি বিৰত থাকক। অত্যাধিক যুক্তিৰ পৰা আঁতৰি থাকক আৰু নিজৰ স্বাস্থ্যৰ যত্ন লওক। কৰ্কট ৰাশি, অবিবাহিত লোকৰ বিবাহ ঠিক হ'ব পাৰে। বন্ধু বান্ধৱীৰ সৈতে মনোৰঞ্জনমূলক সময় পাৰ কৰিব। শিশু বিষয়ে আনন্দদায়ক খবৰ পাব পাৰে। আপোনাৰ আচৰণতে সকলোৱে সন্তুষ্ট হ'ব। আৰ্থিক কাম কাজৰ বাবে দিনটো অনুকূল হ'ব। সিংহ ৰাশি, নিজৰ সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি আপুনি কৰ্মক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিব। মানুহৰ সন্মুখত আপোনাৰ প্ৰতিচ্ছবি জিলিকি উঠিব। আপুনি আজি ঘৰৰ কামত খুব ব্যস্ত হৈ পৰিব। আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাৰ বাবে কিছু সিদ্ধান্ত ল'ব পাৰে। আপুনি আজি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। কন্যা ৰাশি, কৰ্মক্ষেত্ৰত আনক বেছি বিশ্বাস কৰা উচিত নহয়। আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব। আপুনি হয়তো পিকনিকলৈ যাব পাৰে। তোমাৰ প্ৰেমৰ সম্পৰ্ক আৰু মজবুত হৈ পৰিব। যুৱক যুৱতীসকলে হয়তো প্ৰেমৰ সংগীক প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে। আপোনাৰ ভাৱমূৰ্তিক লৈ আপুনি চিন্তিত হ'ব। তুলা ৰাশি, আপোনাৰ মনোযোগে গুৰুত্বপূৰ্ণ কামৰ পৰা আঁতৰি যাব পাৰে। আপোনাৰ ঘৰত শান্তি আৰু সুখ থাকিব। আপুনি গেষ্ট্ৰিক সমস্যা আৰু বদহজমৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ গোপন কথা কাৰো লগত শ্বেয়াৰ নকৰিব। অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আপুনি আঁতৰি থাকক। ইণ্টাৰনেটত বহুত সময় যাব আপোনাৰ। বৃশ্চিক ৰাশি, ব্যৱসায়ত নতুন চুক্তি কৰিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম আৰু ৰোমাঞ্চ থাকিব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ জৰিয়তে আপুনি নিৰ্বিশালতা আৰ্থিক লাভৰ সন্মুখীন হ'ব। চিনেমা হল আৰু হোটেলৰ মালিকৰ আয় বৃদ্ধি হ'ব। বহুদিনৰ কষ্টৰ ফলত হোৱা ভাগৰৰ পৰা পৰিত্ৰাণ পাব। ধনু ৰাশি, আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পৰা সুখদায়ক ফল পাব। বহিৰাজ্যত পঢ়ি থকাসকলৰ বাবে দিনটো অতি ভাল। ব্যৱসায়িক ভ্ৰমণলৈ যাব আছে আৰু গুৰুত্বপূৰ্ণ কামবোৰক অগ্ৰাধিকাৰ দি সম্পন্ন কৰক। অংশীদাৰিত্বৰহিত কাম কৰা বিচাৰিলে আপুনি দিনটো উত্তম হ'ব। খৰচৰ প্ৰতি সাৱধানতা উচিত। মকৰ ৰাশি, ৰাজনীতিৰ লগত জড়িতসকলৰ আধিপত্য বাঢ়িব। ঘৰৰ বয়োজ্যেষ্ঠসকলক তোমাক লৈ বিচলিত হ'ব। আপুনি শক্তিশালী অনুভৱ হ'ব পাৰে। আপুনি আপোনাৰ কেৰিয়াৰৰ সৈতে জড়িত এক সোণালী সুযোগ পাব। আপোনাৰ বন্ধুৰ সংখ্যা বাঢ়িব। সহকৰ্মীসকলৰ পৰামৰ্শৰ প্ৰতি আপুনি মনোযোগ দিয়ক। কুম্ভ ৰাশি, আপুনি আপোনাৰ দৈনন্দিন জীৱনৰ পৰিৱৰ্তন কৰিব পাৰে। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ বিবাদ হ'ব পাৰে। পুৰণি টকা পাব পাৰে। আপুনি আপোনাৰ সন্তানক ভাল কিবা এটা শিকাবলৈ চেষ্টা কৰক। আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি প্ৰশংসা পাব। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। মীন ৰাশি, আপুনি হয়তো এটা ভাল ধাৰণা পাব যিয়ে আপোনাক কৰ্মক্ষেত্ৰত বহুত সহায় কৰিব। কামত থকা বাধাবোৰ দূৰ হ'ব। সৰু ল'ৰা ছোৱালীও বেয়া সংগৰ এৰাই চলিব লাগে। নতুন ব্যৱসায় আপুনি আৰম্ভ কৰিব পাৰে।